ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন আৰু এতিয়া চাহিদা বাঢ়িছে গামোচাৰ আৰু শিপিনীৰে বোৱা গামোচা যিহেতু সমগ্ৰ উজনি অসমতেই চলে আৰু গামোচাই ইতিমধ্যে স্বাৱলম্বী কৰিছে অসমৰ থলুৱা শিপিনীসকলক। কিন্তু তাৰ পৰিৱৰ্তে আমি যদি কথা এটা কওঁ যে শিপিনীসকলে যিদৰে আচলতে গামোচা ইয়ালৈ পঠাইছে বা বিপণীসমূহত পঠাইছে, আমি আজি কথা পাতিম যে চাহিদা আচলতে কিমান আছে আৰু কিমান দৰত আচলতে গামোচাসমূহ বিক্ৰী কৰা হয়, ন্যূনতম কিমান, ঊৰ্ধ্বতম কিমান। আৰু যোৰহাটৰ সকলোৰে প্ৰতিষ্ঠিত চিল্কালয়ত আমি আছোঁ। চিল্কালয় এখন বস্ত্ৰ প্ৰতিষ্ঠান আৰু আমি তাত দেখুৱাম যে এইদৰে ইয়াত গামোচা ইতিমধ্যে ৰাখি থোৱা হৈছে আৰু দেখি আচলতে ভাল পাব সকলো। কিন্তু শিপিনীয়ে বোৱা অৰ্থাৎ তাঁতশালৰ বা আমাৰ স্থানীয় শিপিনীয়ে বোৱা ইয়াত গামোচা, আৰু এই গামোচা ইতিমধ্যে যোৰহাটৰ বজাৰ ভৰি পৰাটো এটা শুভ লক্ষণ। কাৰণ ইতিমধ্যে পাৱাৰ লুমৰ গামোচা আচলতে ব্যৱহাৰ কৰা নিষেধাজ্ঞা কৰাৰ পাছত এইদৰে আমাৰ স্থানীয় শিপিনীয়ে বোৱা গামোচা ইতিমধ্যে ভৰি পৰিছে যোৰহাটৰ বিভিন্ন বজাৰ। আমি যোৰহাটৰ চিল্কালয়ৰ দৃশ্য দেখুৱাইছোঁ, আপোনালোকে দেখিব যে কি সুন্দৰ কাৰুকাৰ্যৰে আপোনাৰ হেঁপাহৰ বিহুৱানখন আপুনি কাৰোবাক দিব পাৰিব। কাৰণ এতিয়া ৰাজ্যত যিহেতু থলুৱা শিপিনীসকলক ইতিমধ্যে স্বাৱলম্বী কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল, আৰু তাৰ পাছত প্ৰথমটো পদক্ষেপ বুলি ক'ব লাগিব যোৰহাটৰ চিল্কালয়ত আপোনালোকে পাব আচলতে থলুৱা আৰু তাঁতশালত বোৱা এইসমূহ গামোচা। কাৰণ এতিয়া শিপিনীক আচলতে স্বাৱলম্বী কৰাৰ যি চৰকাৰৰ প্ৰতিশ্ৰুতি, সেই ক্ষেত্ৰত কিন্তু এখোজ হ'লেও আগবাঢ়িছে চিল্কালয়। মই প্ৰথমেই দাদা আপোনাৰ পৰা জানিব খুজিছোঁ যে যথেষ্ট সংখ্যক আমাৰ থলুৱা শিপিনীয়ে বোৱা গামোচা আপোনালোকে ৰাখিছে, ন্যূনতম কিমান দৰত আছে, ঊৰ্ধ্বতম কিমান, আৰু চাহিদা হিচাপে আপোনালোকে পাইছেনে? ন্যূনতম আছে আমাৰ 200 টকাৰ পৰা আৰম্ভ হৈছে তাঁতশালৰ গামোচা, আৰু 200 টকা, 250 টকা, 300 টকা, 400 টকা, 500 টকা, তেনেকৈ 1800, 2000, 2500 টকালৈকে গামোচা আছে। খুব ভাল এটা পদক্ষেপ বুলি ক'ব লাগিব। আপোনালোকে যিহেতু তাঁতশালৰ গামোচা আপোনালোকে ৰাখিছে আৰু শিপিনীসকল তাৰপৰা স্বাৱলম্বী হৈছে, আপোনালোকৰ যিটো বজাৰ চাহিদা সেই অনুপাতে তেখেতসকলে যোগান ধৰিব পাৰিছে? আমাৰ বজাৰ চাহিদাৰ হিচাপে আমাক তেওঁলোকে দিব পাৰিছে গামোচা। আমি তেনেকুৱা হিচাপে গামোচা ষ্টকো ৰাখিছোঁ, আৰু তেনেকৈ আমাৰ ৰাইজে লৈছেও গামোচা। হাতে বোৱা গামোচা চব ৰাইজে বিচাৰি আহিছেও, লৈছে। আৰু এটা কথা, মই বিহুৰ কথা ক'লোঁ। বিহুৰ কেৱল বিহু বুলিয়ে নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আজিকালি হাতে শিপিনীৰ গামোচাই থাকে। গতিকে কিমান দিনৰ পৰা আপোনালোকে এই গোটেই পৰম্পৰাটো আপোনালোকে ৰক্ষা কৰি আহিছে? আমাৰতো গামোচা, হাতে বোৱা গামোচা 12 মাহে চলি থাকে। মিটিঙে হওক, কিবা হওক, প্ৰগ্ৰেমত হওক, চবতে নিয়েই তেওঁলোকে। সৰু সুৰা প্ৰগ্ৰেমতো নিয়ে, চবতে নিয়ে হাতে বোৱা গামোচা। আৰু এইদৰে আচলতে দেখুৱালোঁ, মোৰ সতীৰ্থ ৰাজীৱে দেখুৱাব যে যোৰহাটৰ আচলতে যিখন প্ৰতিষ্ঠিত বিপণী, এনেসমূহ বিপণীয়ে যেতিয়া থলুৱা শিল্পীসকলক যেতিয়া গুৰুত্ব দিব, শিপিনীসকলক যেতিয়া গুৰুত্ব দিব, তেতিয়া আপোনালোকে এটা কথা চিন্তা কৰিব লাগিব যে আমাৰ খিলঞ্জীয়া থলুৱা শিপিনীসকলো স্বাৱলম্বী হ'ব। ঠিক তেনেদৰে নিজৰ কৃষ্টি সংস্কৃতিও কিন্তু ৰক্ষা কৰিব। বিভিন্ন গামোচা আছে, কেইখন যদি দেখুৱাই আমাৰ এনি ভাৰতৰ দৰ্শকসকলক যথেষ্ট সুবিধা হ'ব। চাওক, এইদৰে আচলতে গুটি ফুলৰ গামোচা বুলি যাক কোৱা হয়, এয়া হ'ল গুটি ফুলৰ গামোচা। আৰু এইদৰে তাৰ যি আচলতে গুটি ফুলৰ কাৰুকাৰ্য, তাঁতশালৰ আমাৰ অসমীয়া শিপিনীৰ হাতৰ যি আচলতে চমক, যাক আচলতে আমি কওঁ যে অসমৰ শিপিনীৰ হাতত যাদু আছে বুলি যাক কোৱা হয়, তাৰ কিন্তু সম্পূৰ্ণ প্ৰতিফলন আপুনি এইখন গামোচাত দেখিব। আৰু এই ঠিক তেনেদৰে কেইবাখন অন্যান্য বহু গামোচা ইতিমধ্যে আছে। আৰু এখন গামোচা আমি দেখুৱাবলৈ অনুৰোধ জনাম। এইখন গামোচা য'ত অসমৰ আচলতে এটা জীৱ বৈশিষ্ট্যৰ বিষয়ে ইয়াত আচলতে উপস্থাপন কৰা হৈছে। ইয়াত এশিঙীয়া গড়ৰ পৰা আৰম্ভ কৰি, হৰিণাৰ পৰা আৰম্ভ কৰি চৰাই, কুলি কেতেকী চৰাইলৈকে ইয়াত তেওঁলোকে গামোচাত আচলতে অংকন কৰিছে। আৰু এইসমূহ গামোচা, এইখনৰ দাম দাদা কিমান হ'ব পাৰে বাৰু? এইখনৰ দাম আছে আপোনাৰ 1300 টকা। 1300 টকা, হয়, মানে ৰিটেইল প্ৰাইজেছ। ঠিক এনেদৰে আচলতে যোৰহাটত যি হাতে বোৱা গামোচা, পুনৰবাৰ কৈছোঁ, যোৰহাটত হাতে বোৱা গামোচাৰ যি চাহিদা আৰু চৰকাৰৰ নিৰ্দেশনা অনুসৰি এতিয়া শিপিনীয়ে বোৱা গামোচা ইতিমধ্যে যোৰহাটৰ বজাৰত, বিশেষকৈ যোৰহাটৰ যি প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে তাত আচলতে এইদৰে ৰখা হৈছে। আৰু এতিয়া যোৰহাটবাসী থকা উজনি অসমবাসী ৰাইজে অন্ততঃ এটা কথা তেওঁলোকে চিন্তা কৰিব পাৰে যে অসমৰ শিপিনীয়ে বোৱা তাঁতশালৰ গামোচাৰে এতিয়া উভৈনদী হৈ পৰিছে যোৰহাটৰ বজাৰ। আৰু আপোনালোকে বিহুৰ দিনাখন এখন বিহুৱানেৰে সকলোকে ইতিমধ্যে আপোনালোকে আশীষ তথা শুভাশীষ প্ৰদান কৰিব পাৰিব। আৰু দামৰ ক্ষেত্ৰত যদি কওঁ যে 120 টকাৰ পৰা যথেষ্ট অতি ন্যূনতম 120 টকা চাগে, আৰু তাৰ উপৰিঞ্চি কিন্তু আপোনালোকে যিমানে কাৰুকাৰ্য বাঢ়িব, যিমানে আচলতে পাটৰ দাম বাঢ়িব, যিমানে সূতাৰ দাম বাঢ়িব, তেনেদৰে আচলতে নিৰ্ধাৰিত। আপোনালোকৰ সকলোতকৈ দামী গামোচাখন কিমান দাম? সকলোতকৈ দামী গামোচা কটনৰ ভিতৰত এইটো হ'ল 1800 টকা, 1800 টকা। হয়। আৰু এইদৰে যোৰহাটত ইতিমধ্যে উভৈনদী হৈ পৰিছে গামোচা। আৰু সতীৰ্থ ৰাজীৱে ইতিমধ্যে আপোনালোকক দেখুৱাইছে, কাৰণ এতিয়া বিহুৰ বতৰ, ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন থকাৰ পৰিপ্ৰেক্ষিতত এতিয়া যোৰহাটত এইদৰে আচলতে ভৰি পৰিছে হাতে বোৱা তথা শিপিনীৰ দ্বাৰা বৈ গামোচা। আৰু এয়া হৈছে সম্পূৰ্ণ ফুলৰ এখন গামোচা দেখুওৱা হৈছে। আৰু এয়াই হৈছে যোৰহাটৰ দৃশ্য। আৰু যোৰহাটত এইদৰে ভৰি পৰিছে আচলতে থলুৱা শিপিনীয়ে বোৱা গামোচাৰ এক বৃহৎ বজাৰ। যোৰহাটৰ পৰা সতীৰ্থ ৰাজীৱৰ সৈতে কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24।